ৰাজনৈতিক দলৰ নিজৰ নিজৰ এটা বাধ্যবাধকতা থাকে, নিজৰ নিজৰ এটা সীমাবদ্ধতা থাকে। গতিকে আমি আজিৰ দিনতো আমি NDA হিচাপে আছোঁ, আমি ষ্টেটত আছোঁ, আমি কেন্দ্ৰত আছোঁ। গতিকে এতিয়া নিৰ্বাচনটো দেখা মানে মুখ্যমন্ত্ৰী মানে নিজৰ স্থিতিটো স্পষ্টভাৱে কৰি দিছে। আৰু ইয়াৰ পিছত আমাৰ 26ৰ ইলেকশ্যন আহি আছে। আৰু আমি পুনৰাই কৈছোঁ যে আমাৰ ঠিক এই মিত্ৰতা অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে এক মিত্ৰতা গোটেই অসমৰ ভৱিষ্যত প্ৰজন্মক এক সুৰক্ষিত অসম দিয়াৰ বাবে কৰা মিত্ৰতা। দ্বিতীয়টো আমি আজি ভাৰতীয় জনতা পাৰ্টী সংগঠন এক অন্যতম শক্তিশালী সংগঠন হিচাপে পৰিগণিত কৰিছে। গতিকে বিজেপিয়ে আমি এটা কথাই জানো যে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ যি নিৰ্বাচন আশাতীত সাফল্য লাভ কৰিব। BTRৰ সমূহ জাতি জনগোষ্ঠীৰ ৰাজ্যৰ আশীৰ্বাদ এইবাৰ ভাৰতীয় জনতা পাৰ্টী। আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ যি নেতৃত্ব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ যিখিনি জনকল্যাণমুখী কাম বা আমাৰ যিটো ৱে অফ ডেভেলপমেণ্ট এই সকলোৰ প্ৰতি আকৃষ্ট হৈ আজি জন্দ্ৰাৰ মণ্ডলত জন্দ্ৰাৰ সমষ্টিৰ আজি প্ৰায় 1000ৰো ওপৰত ব্যক্তিয়ে বিভিন্ন ৰাজনৈতিক দলৰ বা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা সকলোকে জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলো ৰাজ্য আজি বড়ো হওক, আদিবাসী হওক, সান্থালী হওক, ৰাভা হওক, কোচ হওক, হিন্দু, মুছলমান, খ্ৰীষ্টান, সকলো লোকে বৃহত্তৰ জাতি জনগোষ্ঠীৰ লোকে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু এনেকুৱা ধৰণৰ প্ৰত্যেকটো যোগদানে ভাৰতীয় জনতা পাৰ্টীৰ হাত শক্তিশালী কৰি তুলিছে। আগন্তুক যি BTR নিৰ্বাচন, এই BTR নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ যি সংকল্প বা ভাৰতীয় জনতা পাৰ্টীৰ যি লক্ষ্য আৰু উদ্দেশ্য, আমাৰ লক্ষ্য উদ্দেশ্য আৰু সংকল্পত অধিক দৃঢ়তা এই যোগদানে প্ৰদান কৰিছে। বিজেপি ডাঙৰীয়াই এটা কথা স্পষ্টকৈ কৈ গৈছে যে আমি UPPL বা BPF দল ৰাজনৈতিক দল হিচাপে বিবেচনা কৰা নাই। তেওঁলোকক বড়ো সমাজৰ প্ৰতিনিধি হিচাপে আমি বিবেচনা কৰিছোঁ। মানে মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে। গতিকে সকলো সময়তে আজি আমি যিহেতু আমি BTRৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ, when in Rome act like a Roman। আমি যেতিয়া ফিল্ডত নামিছোঁ আমি কৰিম, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা আমি সৰ্বোচ্চখিনি আমি উজাই দিবলৈ চেষ্টা কৰিম। ঠিক তেনেদৰে UPPLৰ চেষ্টা কৰিব, BPF কৰিব। কিন্তু আমাৰ কমন এনিমি আজি কমন এনিমি কংগ্ৰেছ। আজি কমন এনিমি কোন? যি কংগ্ৰেছে BTRলৈ অন্ধকাৰ নামাই আনিলে। আমাৰ কমন এনিমি কোন? সেই কংগ্ৰেছ, যি কংগ্ৰেছে অসমত খিলঞ্জীয়া সকলো জনগোষ্ঠীৰ প্ৰতি এক ভয়ানক ভাবুকিৰ সৃষ্টি কৰিছে। বাংলাদেশী আগ্ৰাসনক পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে সাৰমানি যোগাইছে। আমি সেই অৰুণ গগৈ চৰকাৰৰ দিনত সেই ভয়ানক গোষ্ঠী সম্পৰ্কৰ কথা আমি কেতিয়াও পাহৰি যোৱা নাই। গতিকে ৰাইজ এটা কথা হৈছে যে BTR নিৰ্বাচন আছে। ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন অত্যন্ত শক্তিশালী। ভাৰতীয় জনতা পাৰ্টীৰ যি মডেল অফ ডেভেলপমেণ্ট, এই ডেভেলপমেণ্ট মডেলৰ প্ৰতি আজি ৰাইজ আকৰ্ষিত হৈছে আৰু সেইটো মূলধন হিচাপে কৰি BTRত আমি নিৰ্বাচন আমি এটা NDA হিচাপে আমি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় ৰাজ্যিক সভাপতি মহোদয় এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা আমাৰ যি নীতি স্পষ্ট কৰিছে। BTR নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টীয়ে বা আশাতীত আমি সাফল্য পাম, সেই কথা কোনো ধৰণৰ তাৰ আগদিনাখন গোলাঘাটত BJPৰ চেয়াৰমেন হৈছে, গোলাঘাটৰ ভাইচ চেয়াৰমেন হৈছে। নগাঁৱত BJPৰ চেয়াৰমেন হৈছে, BJPৰ ভাইচ চেয়াৰমেন হৈছে। দুই এটা লোকেলি কেতিয়াবা বিক্ষিপ্ত ঘটনা হয়। কিন্তু আমি যোৱাকালি কৈছোঁ BJPৰ স্পষ্ট কথা, আমাৰ যি এই মিত্ৰতাৰ আমাৰ ৰামধেনু সদৃশ কেৱল MP, কেৱল MLA, কেৱল চৰকাৰ বনাবৰ বাবে গঠন কৰা এটা মিত্ৰতা। ইট ইজ এ এলায়েন্স, ইট ইজ এ ৰেইনবো এলায়েন্স। আৰু আমাৰ প্ৰাথমিক মিত্ৰতাৰ প্ৰথমটো চৰ্ত হৈছে অসম প্ৰথম। অসমৰ প্ৰত্যেক খিলঞ্জীয়া জনগোষ্ঠী স্বাভিমানেৰে জীয়াই থাকিব লাগিব। আমাৰ ভৱিষ্যত প্ৰজন্ম, খিলঞ্জীয়া প্ৰত্যেকটো জনগোষ্ঠীৰ ভৱিষ্যত প্ৰজন্মক আমি নিজৰ মাটিত আমি সুৰক্ষিতভাৱে আমি প্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ সংস্কৃতিক আমি ৰক্ষণাবেক্ষণ দিব লাগিব। আমাৰ সংস্কৃতিৰ প্ৰতি যিটো এক ভয়ানক এটা আগ্ৰাসন আৰম্ভ কৰিছে, আজি কিছুসংখ্যক বাংলাদেশী মূলৰ কিছুসংখ্যক যেতিয়া ভয়ানক আগ্ৰাসন বহু সময়ত কংগ্ৰেছৰ পৃষ্ঠপোষকতা আৰম্ভ হৈছে, এই আগ্ৰাসনক প্ৰতিহত কৰি পেলাই আমি আগবাঢ়ি যাব লাগিব। আমাৰ এটাই কথা, অসম ফাৰ্ষ্ট নীতি লৈ পেলাই আমি আগবাঢ়ি যাব।